নামনিৰ দুই সমষ্টিক লৈ আসনকেন্দ্ৰিক যুঁজ অগপ বিজেপিৰ নৱগঠিত ভৱানীপুৰ সৰভোগ আৰু বজালী সমষ্টিত অগপ বিজেপিৰ মিত্ৰতাত কোনে কোনখন আসন লাভ কৰিব তাক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা ভৱানীপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসে ইফালে বজালী সমষ্টিত নিৰ্বাচন খেলিবলৈ উঠি পৰি লাগিছে অগপ কিয়নো পূৰ্বৰ পাটাচাৰকুছি সমষ্টিত অগপ বিধায়ক থকা সত্ত্বেও 21ৰ নিৰ্বাচনত বিজেপিক আসন এৰি দিছিল অগপই কিন্তু এবাৰ সাংগঠনিক ভেটি মজবুত থকা সমষ্টিটোত অগপ প্ৰাৰ্থী প্ৰক্ষেপৰ সম্ভাৱনা নিৰ্বাচন আমি অসম গণ পৰিষদ দল ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছোঁ আমি নিৰ্বাচন খেলিম আমি সংগঠন সক্ৰিয় কৰিছোঁ আমাৰ বুথ পৰ্যায়ৰ পৰা আঞ্চলিক পৰ্যায়লৈ যিখিনি আমাৰ স্তৰ আছে সাংগঠনিক স্তৰ এই সাংগঠনিক স্তৰবিলাক আমাৰ সক্ৰিয় হৈ উঠিছে আৰু আমি এতিয়া একেবাৰে প্ৰস্তুত আমাৰ সংগঠন আমি তুংগত উঠাইছোঁ আৰু আমি নিৰ্বাচন আমি খেলিম আমি দৃঢ় হৈছোঁ এই সমষ্টিটো আমাক নিশ্চিতভাৱে আমাক লাগিব আমি কোনো ধৰণৰ আমি কম্প্ৰমাইজ নকৰোঁ এই সমষ্টিটো আমি এইবাৰ ল'মেই এই বিধানসভা সমষ্টিত এটা শক্তিশালী গাঁথনি আছে প্ৰথম কথা দ্বিতীয়তে পঞ্চায়ত পৰ্যায়তো যদি আপোনালোকে সামগ্ৰিকভাৱে জনপ্ৰতিনিধি নিৰ্বাচনৰ গোটেই বিষয়খিনি চায় তেতিয়াহ'লে সেই পৰিসংখ্যায়ো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীকে অনুমোদন দিয়ে এই বিধানসভা সমষ্টিত আমাৰ নিৰ্বাচিত বিধায়ক আছে এগৰাকী গতিকে তেনে এক অৱস্থাত আমাৰ তৃণমূলৰ যি কাৰ্যকৰ্তা বা আমাৰ সকলো স্তৰৰ যিসকল কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকলৰ এই যিটো দাবী এই দাবী এটা যুক্তিসংগত প্ৰেক্ষাপট আছে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যি ৰাজনীতি এই ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টীয়ে নেতৃত্ব প্ৰদান কৰিছে আৰু নেতৃত্ব প্ৰদান কৰিছে যিসমূহ আমাৰ অংশীদাৰ ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলসমূহৰ উপযুক্ত মৰ্যাদাৰ ভিত্তিত এই আমাৰ মৰ্চা গঠন হৈছে